ওদালগুৰি জিলা অন্তৰ্গত ভোলাটাৰ এছএছবি কেম্পৰ কাষত এজন যুৱকৰ ৰহস্যজনক মৃতদেহ উদ্ধাৰ। বিগত কেইমাহ ধৰি এই অঞ্চলত একেধৰণৰ হত্যাকাণ্ড চলি আহিছে। ভোলাটাৰ এছএছবি কেম্পৰ সমীপত ভোলাডঙৰ ওচৰত মৃতদেহ উদ্ধাৰ। জানিব পৰা মতে যুৱকজনৰ নাম হৈছে শিৱক কৰোৱা। বিগত 2-3 দিন ধৰি সন্ধানহীন হৈ আছিল যুৱক শিৱ কৰোৱা। একেধৰণৰ হত্যাকাণ্ড সঘনাই হোৱা পৰিলক্ষিত হোৱাত আচৰিত ছাত্ৰ সংগঠন তথা স্থানীয় ৰাইজ। আজি আমি ইয়াতে উপস্থিত হ'ব পাৰিছোঁ। আমি গৰজা আঞ্চলিক সমিতি সদৌ অসম আদিবাসী তন্ত্ৰ গৰজা আঞ্চলিক সমিতিৰ হৈ পেলাই আমি ইয়াতে উপস্থিত হ'ব পাৰিছোঁ। আমি ৰাতিপুৱা লগভগ 9টামান বজাত আমি গম পালোঁ যে আমাৰ এই 2 নং ভোলাটাৰত এটা মৃত্যুদেহ পৰি আছে বুলি। আৰু আমি আহি পেলাই গম পোৱা মতে মৃতদেহজনৰ নামটো শিৱ কৰোৱা বুলি ইতিমধ্যে গম পাইছোঁ। 2 নং ভোলাটাৰৰ হয় আৰু যোৱা 2-3 দিন ধৰি পেলাই ঘৰৰ পৰা সন্ধানহীন হৈছিলে আৰু ঘৰৰ মানুহে বিচাৰি আছিলে কিন্তু পোৱা নাছিল। কিন্তু আজি ৰাতিপুৱা হঠাৎ কেইজনমান মানুহ গাঁৱৰ মানুহ আহি পেলাই যেতিয়া দেখা পালে যে ইয়াতে মৃতদেহ এটা পৰি আছে। তো এই ক্ষেত্ৰত আমি ক'বলৈ যাওঁ, কাৰণ যোৱা 1 মাহ আগত এনেকুৱা ধৰণৰ আমাৰ আদিবাসী মানুহৰ মাৰ্ডাৰ হৈ গৈছে আমাৰ বামুণজুলিৰ পৰা। তো আজি আকৌ এই যিটো দেখা পালোঁ খুবেই দুখ লগা বিষয়, কাৰণ এনেকুৱা আমাৰ আদিবাসী মানুহৰ ওপৰত এনেকুৱা মাৰ্ডাৰ হৈ আছে, সেইটো কিন্তু খুবেই দুখ লগা বিষয় হৈ পৰিছে। আৰু এই বিষয়ত আমি গৰজা আঞ্চলিক সমিতি হৈ পেলাই প্ৰশাসন বিষয়াক অনুৰোধ কৰিব বিচাৰোঁ যাতে এই বিষয়টোক গভীৰভাৱে লৈ ইয়াৰ ওপৰত সঠিকভাৱে তদন্ত কৰক আৰু যিজন ব্যক্তি ইয়াৰ ওপৰত ষড়যন্ত্ৰ কৰি পেলাই মাৰ্ডাৰ কৰিছে সেইজন ব্যক্তিক বিচাৰি উলিয়াই তেওঁক উচিত শাস্তি দিব লাগে। কাৰণ নহ'লে এনেকুৱা ধৰণৰ যদি মাৰ্ডাৰ হৈ থাকে তেতিয়াহ'লে আগন্তুক দিনত হয়তো আমাৰ আদিবাসী মানুহৰ সুৰক্ষা নাথাকিব বুলি আমি অনুভৱ কৰিছোঁ। এনেকে আমি দেখা পাই আছোঁ। সেইকাৰণে যাতে প্ৰশাসন বিষয়ক এইটোৰ ওপৰত অলপ গুৰুত্ব সহকাৰে বিষয়টো লৈ পেলাই লগত আমাৰ ওদালগুৰি জিলাৰ DC বিষয়াক আমি অনুৰোধ কৰিব বিচাৰোঁ, SP বিষয়াক আমি অনুৰোধ কৰিব বিচাৰোঁ যে আপোনালোকে ইয়াৰ ওপৰত এক তদন্ত কৰক আৰু ব্যক্তিজনক উলিয়াই উচিত শাস্তি প্ৰদান কৰে যেন। চাবলৈ পোৱা মতে একদম নিৰ্মলভাৱে হত্যা কৰি গাত বিভিন্ন ধৰণৰ জখম ব্যৱস্থা আছে তাতে। তো এই এনেকুৱা কাৰ্যটো তাৰ আগতে দিছে কোনোবা সম্পৰ্কত কিবা এটা সন্দেহজনক বস্তু নহয়, এনেকে সন্দেহজনক ধৰণৰ এতিয়ালৈকে পোৱা নাই। কিন্তু আমাৰ ইয়াতে পুলিচ বিষয়া আহিছে আৰু এইটোৰ ওপৰত তদন্ত কৰি আছে, এইটো বিষয়ত কোন জড়িত আছে কোন নাই। তো তাকে আমি গৰজা আঞ্চলিক সমিতিৰ ফালৰ পৰা এইটোৰ ওপৰত অলপ গুৰুত্ব দি পেলাই ভালকে চালি জাৰি কৰি ব্যক্তিজনক বিচাৰি উলিয়াক বুলি আমি অনুৰোধ কৰিব বিচাৰোঁ। এই আমাৰ 2 নং ভোলাটাৰ ভোলা নদীত নিয়াৰ SSB কেম্পৰ ওচৰত ভোলা নদীত যোৱা 22/5/2025 তাৰিখৰ সন্ধিয়া 8টা বজাৰ পৰা শ্ৰী শিৱ কৰোৱা পিতা বিজয় কৰোৱা নামৰ ব্যক্তি নিৰ্দেশ হৈ আছিল। তেওঁ দিনত মিস্ত্ৰীৰ লগত যোগাৰী কাম কৰি হাজিৰা কৰি খোৱা ব্যক্তি আছিল আৰু নিৰহ সহজ সৰল মানুহ ব্যক্তি আছিল। তেওঁৰ বয়স 21 বছৰ। তেওঁৰ মাও মৃত্যু হৈছে, দেউতাও মৃত্যু হ'ল আৰু তাৰ ককাই এজন আছে, তেওঁ এতিয়া মানে বাহিৰলৈ কামৰ সন্ধানত গুচি গৈছে, বৰ্তমান তেওঁ নাই। সেইজন ব্যক্তি দিন হাজিৰা কৰি খোৱা দুখীয়া ব্যক্তি হয়। তেখেতক হাজিৰা কৰি আহি ৰাতি 8টা বজাত মই জনা মতে কেইজনমান দুষ্কৃতিকাৰীয়ে তেওঁক বাইক উঠাই লৈ পেলাই ঘূৰা ফুৰা কৰা কিছুমান প্ৰত্যক্ষদৰ্শীয়ে দেখা পাইছে। সেই হিচাপে ৰাতি এই ঘটনা ঘটি আজি 3 দিনৰ পিছত আজি ৰাতিপুৱা, আজি 24/5/2025 দিনা এই নদীত এজন আমাৰ গাঁৱৰে কমল ঘটানী বুলি এজন ল'ৰা ব্যক্তিজনে গৰু বান্ধিবলৈ আহোঁতে কুকুৰ লাগি থকা দেখা পোৱাত প্ৰত্যক্ষ কৰি তেওঁ মোলৈ খবৰ কৰিল। মোক ফোন কৰোঁতে মই অতি শীঘ্ৰে আমাৰ নিয়াৰ SSB কেম্পক খবৰ কৰিলোঁ আৰু ডিমাকুছী আৰক্ষী বিষয়ালৈ খবৰ কৰিলোঁ। আমাৰ চক্ৰ বিষয়া হৰসিংহ ৰাজহ চক্ৰ বিষয়াক আমি খবৰ কৰিলোঁ। এইখিনি পৰ্যায়ত বৰ্তমান পুলিচ প্ৰশাসন উপস্থিত হৈছেহি। এতিয়া মই এজন চৰকাৰী গাঁওবুঢ়া হিচাপে মই ক'বলৈ যাওঁ যে আমাৰ প্ৰশাসনিক পুলিচ বিষয়াসকলে অতি শীঘ্ৰে দোষীটো
তদন্ত কৰি ধৰা পৰিব বুলি মোৰ এটা আশা আছে। কিয় আমি এটা অনুসন্ধান চলাই আছো। আমি সকলো মিলি পুলিচক সহায় কৰি আমি যাতে অতি শীঘ্ৰে এই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি ব্যৱস্থা দিব বুলি মই প্ৰশাসনক অনুৰোধ জনাই মোৰ বক্তব্য ইমানে সামৰিছোঁ।